আপোনালোকে দেখিছে যে যথেষ্ট সংখ্যক ৰাইজে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ওলাই আহিছে, সমৰ্থনত ওলাই আহিছে। অঞ্চলটো বহু পিছ পৰি ৰৈছিলে। বিভিন্ন সময়ত আমি বিপৰীত দিশে ভোটদান কৰাৰ বাবে আমাৰ যিবিলাক মূল সমস্যা, এই সমস্যাবিলাক প্ৰায় সমস্যা হিচাপে থাকি গৈছিল। এতিয়া ৰাইজ ওলাই আহিছে, আমি বাক্সু মথাউৰিৰ পৰা আৰম্ভ কৰি যথেষ্টখিনি কাম হাতত লৈছোঁ। ৰাইজ আশ্বস্ত হৈছে আৰু তেখেতসকলৰ সমৰ্থনত এখন শক্তিশালী পঞ্চায়ত আমি গঠন কৰিব পাৰিম বুলি আশা কৰিছোঁ। আশাই প্ৰতিবাদী কাৰ্যসূচী এটা লোৱা দেখা পোৱা গৈছে মোৰ সমষ্টিত, আৰু বিশেষকৈ আশাৰ যিজন নেতৃত্ব লৈছে তেখেতসকলে মহিলা এগৰাকীৰ বিষয়ে কৈছে। মহিলাগৰাকী হ'ল ৰীতা তেলেঙা, আৰু মহিলাগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থিত্ব বিচাৰিছিলে। দলে সিদ্ধান্ত কৰিলে বীণাপানী মানকী ডাঙৰীয়ানীক প্ৰাৰ্থিত্ব দিবৰ কাৰণে। আৰু যিহেতু খৰাহাট অঞ্চলত যথেষ্ট সংখ্যক ৰাস্তা ঘাট বনোৱা হৈছে, তাত বহু মানুহ ওলাই আহিছে। আৰু সেইদিনাখন ভাৰতীয় জনতা পাৰ্টীৰ সভাত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে কিয় প্ৰাৰ্থিত্ব দিলে বীণাপানী মানকীক প্ৰশ্ন উঠাইছিলে। আমাৰ ৰাইজে ক'লে যে আমি দলৰ সিদ্ধান্ততহে যাম, দলে যেনেকে যাক দিব তেওঁক প্ৰাৰ্থিত্ব দিব। কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী সভাত নিজেই উপস্থিত হৈ তেওঁলোকে অপমানিত বোধ কৰিছে বুলি ভাবিছোঁ। আৰু তাৰ ইছ্যুটো উলিয়াইছে আমাৰ নৰেন তাঁতী বোলা। নৰেন তাঁতী সন্দেহজনকভাৱে আছে। তেওঁ আগতেও আমি বহুখিনি দেখিছোঁ, বহু সময়ত মোৰ লগত সম্বন্ধও আছিলে। আৰু তেওঁ কথা বতৰা আৰু আজি কথা বতৰাবিলাক দেখিছোঁ যে তেওঁ ৰাজনৈতিক দল এটাৰ পক্ষে তেওঁ কাম কৰিবলৈ আৰম্ভ কৰিছে। ৰাজনৈতিক দলত লৈ পক্ষে কাম কৰাটো অসুবিধা নাই, কিন্তু নিজে নিৰপেক্ষ বুলি কৈ পেলাই ৰীতা তেলেঙা নামৰ মহিলাগৰাকী কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰাবলৈ চলে বলে কৌশলে নোহোৱা ঘটনা এটা যিটো কৰিছে, তাৰ বাবে মই ভাবিছোঁ যে অঞ্চলটোত কিছু বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। দেখিছে যে যথেষ্ট সংখ্যক ৰাইজে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে ওলাই আহিছে, সমৰ্থনত ওলাই আহিছে। অঞ্চলটো বহু পিছ পৰি ৰৈছিলে। বিভিন্ন সময়ত আমি বিপৰীত দিশে ভোটদান কৰাৰ বাবে আমাৰ যিবিলাক মূল সমস্যা, এই সমস্যাবিলাক প্ৰায় সমস্যা হিচাপে থাকি গৈছিল। এতিয়া ৰাইজ ওলাই আহিছে, আমি বাক্সু মথাউৰিৰ পৰা আৰম্ভ কৰি যথেষ্টখিনি কাম হাতত লৈছোঁ। ৰাইজ আশ্বস্ত হৈছে আৰু তেখেতসকলৰ সমৰ্থনত এখন শক্তিশালী পঞ্চায়ত আমি গঠন কৰিব পাৰিম বুলি আশা কৰিছোঁ। আশাই প্ৰতিবাদী কাৰ্যসূচী এটা লোৱা দেখা পোৱা গৈছে মোৰ সমষ্টিত, আৰু বিশেষকৈ আশাৰ যিজন নেতৃত্ব লৈছে তেখেতসকলে মহিলা এগৰাকীৰ বিষয়ে কৈছে। মহিলাগৰাকী হ'ল ৰীতা তেলেঙা, আৰু মহিলাগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থিত্ব বিচাৰিছিলে। দলে সিদ্ধান্ত কৰিলে বীণাপানী মানকী ডাঙৰীয়ানীক প্ৰাৰ্থিত্ব দিবৰ কাৰণে। আৰু যিহেতু খৰাহাট অঞ্চলত যথেষ্ট সংখ্যক ৰাস্তা ঘাট বনোৱা হৈছে, তাত বহু মানুহ ওলাই আহিছে। আৰু সেইদিনাখন ভাৰতীয় জনতা পাৰ্টীৰ সভাত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে কিয় প্ৰাৰ্থিত্ব দিলে বীণাপানী মানকীক প্ৰশ্ন উঠাইছিলে। আমাৰ ৰাইজে ক'লে যে আমি দলৰ সিদ্ধান্ততহে যাম, দলে যেনেকে যাক দিব তেওঁক প্ৰাৰ্থিত্ব দিব। কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী সভাত নিজেই উপস্থিত হৈ তেওঁলোকে অপমানিত বোধ কৰিছে বুলি ভাবিছোঁ। আৰু তাৰ ইছ্যুটো উলিয়াইছে আমাৰ নৰেন তাঁতী বোলা। নৰেন তাঁতী সন্দেহজনকভাৱে আছে। তেওঁ আগতেও আমি বহুখিনি দেখিছোঁ, বহু সময়ত মোৰ লগত সম্বন্ধও আছিলে। আৰু তেওঁ কথা বতৰা আৰু আজি কথা বতৰাবিলাক দেখিছোঁ যে তেওঁ ৰাজনৈতিক দল এটাৰ পক্ষে তেওঁ কাম কৰিবলৈ আৰম্ভ কৰিছে। ৰাজনৈতিক দলত লৈ পক্ষে কাম কৰাটো অসুবিধা নাই, কিন্তু নিজে নিৰপেক্ষ বুলি কৈ পেলাই ৰীতা তেলেঙা নামৰ মহিলাগৰাকী কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰাবলৈ চলে বলে কৌশলে নোহোৱা ঘটনা এটা যিটো কৰিছে, তাৰ বাবে মই ভাবিছোঁ যে অঞ্চলটোত কিছু বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।